স্বাধীনতা দিৱসৰ দিনাই সোণাইকুলাত অঘটন বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু আন এজন আহত আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসৰ দিনা সোণাইকুলাত অঘটন সংঘটিত হয় বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওবিষ্ণি বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ সোণাইকুলাত এই মৰ্মান্তিক ঘটনা বৰ্তমান সময়ত চৰকাৰে ডিজিটেল মিটাৰৰ সহায়ত সাধাৰণ জনতাৰ ওপৰত মাধমাৰ খুধাই বিদ্যুৎৰ বিল সংগ্ৰহ কৰি আছে কিন্তু নাই কোনো উন্নত মানৰ ব্যৱস্থা 100 মিটাৰৰ তাৰত 5ৰ পৰা 6টা পৰ্যন্ত জোৰা যাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হয় দুদিনমানৰ আগতে তাৰ ছিগি গৰু এটাও মৃত্যু হৈছিল অনুৰূপভাৱে আজিও বিদ্যুৎস্পৃষ্ট হৈ 3 সন্তানৰ পিতৃ গায়বালীৰ মৃত্যু হয় গায়বালীৰ ঘৰৰ কাষেৰে যোৱা 420 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ গৈছে ৰাতি বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি আছিল আৰু সেই তাঁৰতেই প্ৰথমে শিশু মেৰ খায় আৰু সেই শিশুক বচাবলৈ গৈ নিজ পিতৃয়ে বিদ্যুৎ পৰিবাহী তাঁৰত মেৰ খাই গুৰুতৰভাৱে আহত হয় আৰু তেখেতক মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে আজি এটা পৰিয়াল ধ্বংসৰ গ্ৰাসত পৰিল বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গৰিহণা দি ধ্বংসৰ গ্ৰাসত পৰা পৰিয়ালৰ ক্ষতিপূৰণ দাবী কৰিছে স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰীক দাবী জনায় যাতে কাণ্ডজ্ঞানহীন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনায় অন্যথা আৱেগিকভাৱে স্থানীয় ৰাইজে আইন হাতত তুলি ল'বলৈ বাধ্য হ'ব আৰু আপোনাৰ কেইদিনমান আগতে মই টোপনিৰ পৰা উঠিছো টোপনিৰ পৰা উঠাতে মই চাই আছো তাৰখন চিঙি মোৰ ঘৰৰ ৰাস্তাৰ সন্মুখতে পৰি আছে আৰু কেইদিনমান আগতে মানুহৰ এটা গৰু মৰিল এই বিদ্যুৎ বিভাগৰ মানুহগিলা এই দায়িত্বটো কিয় নলয় আজি যিটো আমাৰ ভাতিজা যিটো আজি মৃত্যুবৰণ কৰিল এইটো বিদ্যুৎ বিভাগৰ আমাৰ এইটো দায়িত্ব ল'ব লাগিব যেটো ফ্যামিলি আছে ফ্যামিলিটোৰ দায়িত্ব ল'ব লাগিব এই চিঙা তাঁৰবিলাক আমি যদি লাইনৰ মানুহগিলা আহে আমি যদি তাঁৰবিলাক ভাল কৰক এই মানুহগিলা কিয় দায়িত্ব নলয় আৰু মানুহগিলা তাঁৰবিলাক কিয় ভাল নকৰে এই মানুহগিলাক একদম মানে বদমাছ মানুহগিলা কামগিলা ভালকে নকৰে তাঁৰগিলা গোটাই তাঁৰগিলা চিঙা আছে আৰু এই মানুহটা যদি আজি মৰিল আজি মানুহৰ দায়িত্বটো কোনে ল'ব চৰকাৰে ল'ব লাগিব চৰকাৰে এইটো পৰিপূৰ্ণভাৱে ল'ব লাগিব আমি যদি নলয় তেনেহ'লে কিন্তু আমি আইন নিজৰ হাতত আইন আমি হাতত ল'ব লগে বাধ্য হ'ম আমি এই যদি লাইনৰ মানুহ আহে কিবা বিদ্যুতৰ কিবা বিলৰ কাৰণে আহে আমি আইন আমি হাতত ল'ব কাৰণে আমি বাধ্য হ'ম মই এইটো সঁচা কৰি কথা কৈছো আমি মিছা কথা কোৱা নাই যদি এইটো যদি নলয় যদি আৰু এই মানুহটা যে মৰিল এই মানুহটা কি আজি ঘূৰাই দিব পাৰব কি আজি পারব মাঠে ঘুরে দিবা একটু আমার আজি উচিত বিচার লাগিব আমার ঘরে একটা ছোৱালী এটা আছে ছোৱালী এটা মানে সিরিয়াস হয়ে আছে এই দায়িত্বটো কোনে ল'ব আপোনালোকে মই কৈ আছো এই চৰকাৰৰ আৰু বিদ্যুৎ বিভাগৰ যিটো মানুহ আছে অতি সোনকালে আপোনালোকে দায়িত্ব লওক আৰু তাৰ বিলাক অতি সোনকালে চেঞ্জ কৰক নহলে আপোনালোকে যদি গাঁৱত সোমাই মোৰ সন্মুখত পৰিলে মই এৰি নিদিম মই সঁচা কৰি কথা কৈছো মই কাণত ধৰি কৈছো মই এৰি নিদিম মানুহ ফাং কৰি আছা না এইবিলাক ফাং কৰি আছা মানুহবিলাকে দায়িত্ব কৰি ল'ব দায়িত্ব কৰি ল'ব মোৰ কথা এইখিনি কৰি মই মোৰ কথাটো মই বক্তব্য কৰিলো কিন্তু আৰু এটা মই লাষ্টত কৈ আছো তাৰটো অতি সোনকালে আমাৰ তাৰটো গাঁৱৰ যিগিলা গাঁৱৰ তাৰগিলা চিঙা তাঁৰ আছে আপোনালোকে যাওক মোৰ লগত মই দেখাই দিম কিমান চিঙা আছে 1 কিলোমিটাৰ তাঁৰত কোনো 50টা জইন আছে এই তাঁৰবিলাক কি নাচায় নাকি চৰকাৰে নাচায় নাকি বিদ্যুৎ বিভাগৰ মানুহগিলা নাচায় নাকি ঘৰত বহি মানে বিদ্যুতৰ বিল বেছি লাগে আর ঘর বলবি মানে কি কয় বিল বেশি রাখবো মানে কি করলে কি নকরব লাগে এইগুলা চাব তার বিলা নাচায় অতি অঙ্গালে এইটো লাগবো আর মানুষটা যেটু মরছে আমার ভাতিজা যেটু মরছে মই ৰাতিপুৱা টোপনি পৰা উঠাৰ পাছতে ইফালে চিলাচিলি শুনা পাইছো শুনা পাই যাই দেখো যে বিদ্যুতৰ যিটো তাঁৰ আছিলে 2 তাঁৰ যিটো আছিলে তাৰ এখন ৰাতি চিৰি পৰি আছিল আৰু এইটো লাইন আছিল এটা বাচ্চা লৰা এইটো মানে তো ঘুমৰ পৰা উঠি এই তাঁৰৰ ফালে গুচি গৈছে যাই মানে তাক মেৰিয়াই ধৰাৰ পাছত তাৰ ঘৰৰে ককা আছিল না কিবা আছিলে গাৰ্জেনজনে তেওঁ মানে তাক এৰিবলৈ গৈছে বাহিৰে কিবা কোবাই দিছিল এৰি যাওঁতে তাৰটো আৰু ওপৰত তাৰতে লাগি ধৰাতে তেওঁ এক্সিডেণ্ট হৈ তাতে মৃত্যুবৰণ কৰিলে তাৰ নামটো আছিল গায়াবালী তেওঁৰ বয়স আনুমানিক 36-37 হ'ব কাৰণে জগৰীয়া পুৰাপুৰি বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষই
কাৰণ যিখিনি তাৰ আমাক লগাই দিছে গাঁৱত সেই তাৰখিনি এটা তাৰতে 3-4টা জইন মাৰি দিছে আৰু ইলেক্ট্ৰিক বিভাগৰ যিবিলাক কৰ্মচাৰী আছে ইহঁতে যতে মতে খেলি মেলি কাৰণে হৈ আছে তাৰখিনি আমি ফোন কৰিলো ইহঁতে আহি কোনোমতে জুৰি দি গুচি যায় তাৰপিছত আৰু চিৰি পৰে এনেকুৱা ইয়াৰ আগতো আমাৰ ঘৰৰ সন্মুখত এটা পৰিছিল মোৰ দেউতাই এইটো এৰাবলৈ গৈছিল তাৰপিছত মই কৈছো যে নাযাব তাত লাইন আছে মই চাওঁতে লগত লাইন আছে লাইনটো কাটি দি তাৰপিছত তাত আমি গুচাই দিওঁ এনেকুৱা বিদ্যুৎ বিভাগৰ কাৰণে আজি এই মানুহজন মৃত্যুমুখত পৰিলে মানিকপুৰৰ পৰা আব্দুল সুবাহানৰ ৰিপৰ্ট অসম টুডে।